হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপৰ প্ৰথম লেচন অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটোৰ এটা এক্টিভিটি আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটাই ভিডিঅ'টি মন দি চাবা আৰু কিবা নবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। চোৱা, প্ৰথম লেচনটোৰ 21 নম্বৰ এক্টিভিটিটো চোৱা, পৃষ্ঠা নম্বৰ 17 কি কৈছে? ৰিড দ্য ষ্টৰী। তাৰমানে ৰিড মানে পঢ়া, ষ্টৰী মানে সাধু। এয়া এটা সাধু দিছে, গল্প দিছে, এইটো আমাক পঢ়িব দিছে। গল্পটোৰ নাম তেনালী ৰামান। তেনালী ৰামান এজন মানুহৰ নাম। এতিয়া চাবা, মই এবাৰ পঢ়ি দিম গল্পটো, তোমালোকে মন দি শুনি যাবা দেই। তেনালী ৰামান। Tenali Raman was a courtier in a king's court. Tenali Raman এজন দৰবাৰী আছিল কাৰ? ৰজাৰ কোৰ্টৰ, ৰজাৰ আদালতৰ এজন দৰবাৰী আছিল। কোন আছিল? তেনালী ৰামান। One day the king got angry with Tenali Raman. এদিন ৰজা তেনালী ৰামানৰ ওপৰত খং উঠিল। The king said, ৰজাই কৈছিল, I don't want to see your face. মই তোমাৰ মুখখন আৰু চাব নিবিচাৰো। Don't come to my courtroom. মোৰ আদালত কক্ষলৈ আৰু নাহিবা। তেনেকে ক'লে। কাক ক'লে? তেনালী ৰামানক। কোনে ক'লে? ৰজাই ক'লে। তাৰপিছত কি হ'ল? The next day, পিছদিনাখন, তেনালী ৰামান came with his face covered with a pot. তেনালী ৰামান আহিল। কেনেকে আহিল? এটা পট মানে এটা কলহ কলহত মুখখন সুমুৱাই, তাৰমানে মুখখন যাতে দেখা নাপায়। এইটো দেখিছেনে ফটোখন কেনেকে আছে? কলহ এটা মুখত পিন্ধি আহিল। He made 3 holes in the pot. সেই কলহটোত তেনালী ৰামানে কেইটা হোল বনালে? হোল মানে ফুটা কৰিলে। কেইটা? 3 মানে 3টা ফুটা কৰিলে। দেখিছেনে? 1 2 3টা ফুটা কৰিলে। There were 2 holes for his eyes. 2টা ফুটা কাৰ কাৰণে কৰিলে? চকুৰ কাৰণে। 2টা চকু দি দেখা পাব লাগিব। And 1 hole for his nose. আৰু এটা হোল কি কাৰ কাৰণে কৰিলে? Nose and mouth. আৰু এটা ফুটা কাৰ কাৰণে কৰিলে? his nose মানে তাৰ নাক আৰু মুখৰ কাৰণে। mouth মানে মুখ। 3টা ফুটা কৰিলে মানে। On seeing তেনালী ৰামান, যেতিয়াই তেনালী ৰামানক দেখা পালে, the king said, তাৰপিছত ৰজাই যেতিয়া তেনালী ৰামানক দেখা পালে তেতিয়া ক'লে, Why have you come again? তুমি কিয় আকৌ আহিলা? And why are you covering your face with the pot? আৰু তুমি কিয় মুখখন এই কলহেৰে ঢাকি আহিছা? তেনালী ৰামান replied. তেনালী ৰামানে পিছত উত্তৰ দিলে। কি ক'লে? Your Majesty, হে মহামহিম, you said you didn't want to see my face. আপুনি কৈছিলে যে আপুনি মোৰ মুখখন চাবলৈ নিবিচাৰে। তাৰপিছত কি ক'লে? ৰজাই কৈছিলে যে, ধমকি দিছিলে যে তুমি আৰু নাহিবা, মই তোমাৰ মুখখন চাব নিবিচাৰো। তাৰপিছত কি কৰিলে? পিছৰখিনি আমি পঢ়িম চাবা। The king laughed. laughed মানে হাঁহা। আৰু ইয়াতে ইডি লাগি আছিল মানে past tenseত দিছে। হাঁহিছিল। ৰজাজনে হাঁহিছিল আৰু and said আৰু কৈছিল, You are very intelligent, তেনালী। তুমি বৰ বুদ্ধিয়ক, তেনালী। তেনালী ৰামান স্মাইল। তেনালী ৰামানেও ধুনীয়া মিচিকিয়া হাঁহি মাৰিছিল। And said আৰু কৈছিল, Thank you, your majesty. ধন্যবাদ, হে মহামহিম। বুজি পালানে? এইখিনিতে শেষ। এতিয়া তাৰমানে আমি ইয়াৰে সাৰাংশখিনি আমাক নিজাকে সোধে, আমি কি ক'ব লাগিব? তেনালী ৰামান নামৰ এজন ৰজাৰ দৰবাৰী আছিল। তেওঁ এদিন কি হ'ল? ৰজাৰ তেনালী ৰামানৰ ওপৰত খং উঠিলে। খং উঠোতে ৰজাই তেনালী ৰামানক ক'লে যে, তুমি আৰু কেতিয়াও এই কোৰ্টলৈ নাহিবা, মই তোমাৰ মুখখনো চাব নিবিচাৰো। তেতিয়া কি কৰিলে? পিছদিনাখন যিহেতু ৰজাই তেনালী ৰামানৰ মুখখন চাব নিবিচাৰো বুলি কৈছিলে, তেনালী ৰামানে বুদ্ধি কৰি এটা কলহ এটা নিজৰ মুখত সুমুৱাই কলহটো 3টা ফুটা কৰি, যাতে তেনালী ৰামানে কলহটো পিন্ধি থাকিলেও চব দেখা পায়, তাৰ কাৰণে চকুৰ কাৰণে 2টা ফুটা, আৰু যাতে উশাহ ল'ব পাৰে আৰু কথা ক'ব পাৰে, সেইকাৰণে নাক আৰু মুখৰ কাৰণে 1 ফুটা কৰিলে। কৰি সেইটোৱে পিন্ধি গুচি আহিলে। অহাৰ পিছত যেতিয়া ৰজাই দেখিলে, ৰজাইটো চিনি পালে তেনালী ৰামানক,
কাৰণ অকল মুখত কলহ এটা পিন্ধিলে জানো মানুহটো চিনি নাপাব? কাপোৰ আছে, গাৰ গঠন এইবিলাকেদি গোটেইখিনি দি গম পালে যে এইজন তেনালী ৰামান। তাৰপিছত ৰজাই সুধিলে, অ' তেনালী, তুমি কেলে এনেকে আহিছা আৰু মুখত কলহটো কেলে পিন্ধি আহিছা? যেতিয়া সেনেকে সুধিলে, তাৰপিছত তেনালীয়ে ক'লে যে, মহাৰাজ, সেই মহামহিম, আপুনিয়ে দেখোন মোক কৈছিলে যে মোৰ মুখখন কেতিয়াও আপুনি চাব নিবিচাৰে বুলি। এইখিনি যি শুনাৰ পিছত ৰজাই হাঁহিলে আৰু ক'লে যে, তেনালী, তুমি বৰ বুদ্ধিয়ক। তেনেকে ক'লে আৰু সেই কথা শুনি তেনালী ৰমনৰো মনটো ভাল লাগিল আৰু মিচিকিয়া হাঁহি মাৰি ৰজাক ধন্যবাদ জনালে। এইটোৱে আছিল গল্প, নহয়? এতিয়া আমি ইয়াৰ পিছত ইয়াতে আমি গল্পটো কিমান বুজি পাইছো সেইটোৰ ওপৰত আমাক কেইটামান প্ৰশ্ন দিছে। প্ৰশ্ন মানে কি? এটাই প্ৰশ্ন আমাক হেৰি কৰিব দিছে। চাবা 22 নম্বৰটো কি কৈছে? ৰিএৰেঞ্জ দ্য ফলোয়িং চেণ্টেন্সেছ টু কমপ্লিট দ্য ষ্টৰী। ইয়াতে কেইটামান বাক্য দিছে, সেই বাক্যকেইটা আমাক আকৌ নতুনকে সজাব দিছে। তাৰমানে কি? ওলোটা পোলোটাকে দিছে বাক্যকেইটা। আমি গল্পটো মিলাকে, গল্পটো যাতে অৰ্থপূৰ্ণ গল্প এটা সৃষ্টি হয়, সেই তেনেকে আমি এই অমিল হৈ থকা, খেলি মেলি হৈ থকা লাইনখিনি কেনেকে মিলাব পাৰো চাবা দেই। 1 নম্বৰত 8 দিছে, তেনালী ৰামান কেম টু কিংছ কোৰ্ট উইথ হিজ ফেচ কভাৰ্ড। তাৰমানে কি? তেনালী ৰামান ৰজাৰ আদালতৰ কক্ষত আহিছিল মুখখন ঢাকি। সেইটো জানো প্ৰথমতে মুখখন ঢাকি আহিছিল? প্ৰথমতে আমি 4টা বাক্য পঢ়ি ল'ম, তাৰপিছত তোমালোকে ক'বা এটো আগত আহিবনে, বিটো আগত আহিবনে, চি আগত আহিবনে, ডি আগত আহিব দেই। এইটো আমি পঢ়িলো। বিটোত কৈছে, দ্য কিং আস্কড তেনালী ৰামান নট টু কাম টু হিজ কোৰ্ট। ৰজাজনে তেনালী ৰামানক তেওঁৰ আদালতত আহিবলৈ মানা কৰিছিল। তাৰ এইৰ আগত বি আহিবই অবভিয়াছলি। মানা কৰাৰ কাৰণেহে সেইজনে মুখখন কভাৰ কৰি আহিছিল, নহয় জানো? বাৰু, এতিয়া আমি চিটো পঢ়ো। দ্য কিং ৱাজ ইমপ্ৰেছড বাই তেনালী ৰামানছ ইণ্টেলিজেঞ্চ। ৰজাজনে তেনালী ৰামানৰ বুদ্ধিমত্তা দেখি খুবেই আপ্লুত হৈছিলে। ক্লাছত ডিটো কি? দ্য কিং ৰিকগনাইজ তেনালী ৰামান দো হিজ ফেচ ৱাজ কভাৰ্ড। ৰজাই তেনালী ৰামানক চিনি পাইছিল যদিও তেওঁৰ মুখখন ঢাকি থোৱা আছিল। এতিয়া চোৱা, ইয়াতে প্ৰথম ABCD আমি 4টা পালো। প্ৰথমতে কি হৈছিল? ৰজাৰ খং উঠিছিল। তেনেহলে বিটো সদায় প্ৰথমতে আহিব। দ্য কিং আস্কড তেনালী ৰামান নট টু কাম টু হিজ কোৰ্ট। তাৰমানে আমি বিত আমি 1 নম্বৰ বুলি দিব পাৰো, হয়নে? বিত আমি 1 বুলি দি দিলো, তাৰমানে এইটো প্ৰথমতে আহিব। তাৰপিছত কি হ'ব? তেনালী ৰামান কেম টু দ্য কিংছ কোৰ্ট উইথ হিজ ফেচ কভাৰ্ড। তেনালী ৰামানে তাৰপিছত মুখখন ঢাকি আহিছিল, হয়নে? এইটো 2 নম্বৰ হ'ব। তাৰপিছত কি হ'ব? দ্য কিং ৰিকগনাইজ তেনালী ৰামান দো হিজ ফেচ ৱাজ কভাৰ্ড। তেনালী ৰামানক ৰজাই চিনি পাইছিল যদিও মুখখন ঢাক খাই আছিল, হয়নে? তেনেহ'লে ডিটো হ'ব 3 নম্বৰ। আৰু লাষ্টত কি হ'ব? দ্য কিং ৱাজ ইমপ্ৰেছড বাই তেনালী ৰামানছ ইণ্টেলিজেঞ্চ। তাৰমানে ৰজাই তেনালী ৰামানৰ বুদ্ধিমত্তা দেখি আপ্লুত হৈছিল। এইটো লাষ্ট, এইটো 4 নম্বৰ হ'ব। তেনেহ'লে প্ৰথমতে হ'ব বি, তাৰপিছত এ, তাৰপিছত ডি, তাৰপিছত চি। বুজি পালো? একদম সহজ। আচ্ছা, এই গল্পটো তোমালোকে শুনিলা, দেখিলা, কেনেকুৱা পালা মোক কমেণ্টত জনাবা। তেনেহ'লে এইখিনি আছিল এই টপিকটোৰ মূল জানিবলগীয়া কথা। আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময়ে সময়ে দি থাকিম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই। अच्छा चलता हूँ, दुआओं में याद रखना मेरे जिक्र का।